হিমে সর্বধর্মান প্রত্যেক মোৰ শেষ কথা শুনা তুমি মোৰ কিয়নো তুমি মোৰ প্ৰিয় কৰিব নালাগে যাৰ মাজত দুৰ্লভ কিছু নাই মনোৰথা আমি কৰাৰ কোনো প্ৰয়োজন নাই অকলে আহিছে ভাবি আছো আৰু তুমিও যে এইবিলাক আজি কৃষ্ণগুৰু প্ৰভুজনাৰ ৭৫তম আবিৰ্ভাৱ মহোৎসৱ আজি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত আজি দিনটোত দিনজোৰা কাৰ্যসূচীৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আমাৰ আজি গুৰু জয়ন্তী পালন কৰা হৈছে গুৰুজনাই দুখিত তাপিতসকলক পৰিত্ৰাণৰ কাৰণে এই পৃথিৱীলৈ অৱতাৰ ধাৰণ কৰি আহিছে আৰু তাৰ মাজেৰে গুৰুজনাই এক নাম কৃষ্ণগুৰু নাম বিলি কৰি আমাক ঈশ্বৰমুখী সেই সত্য আধ্যাত্মিক চিন্তাধাৰাৰ ফালে ধাবিত কৰাইছে আমি পৰম আনন্দিত হৈছোঁ সেই পৰম সত্যক আমি সামান্যতমভাৱে হ'লেও উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ পৰম সৌভাগ্য কথা অক্টোবৰ মাহৰ এইটো বৰ্ষতেই গুৰুজনাই ইয়াত পদাৰ্পণ কৰিব বুলি গুৰুজনাই আমাক আশ্বাস দিছে আমি সেইভাৱে আমি ইয়াত আমাৰ আশ্ৰমৰ বিভিন্ন গঠনমূলক বা কনষ্ট্ৰাকশ্যন যিমানবিলাক কাম আমাৰ ভকতসকলৰ অৰিহণাৰ যোগেদি কামখিনি কৰা হৈছে আৰু গুৰুজনাৰ কৃপাৰ বলতেই ইমানখিনি পূৰ্ণাংগ হৈ উঠিছেহি বাকীখিনিৰ কাৰণেও আমি আশাবাদী সকলোৱে ইয়াত সহযোগ কৰিছেহি আৰু আমাৰ সকলোৰে সৌভাগ্য বুলি আমি গৌৰৱবোধ কৰিছোঁ আমি অনুভৱ কৰিছোঁ গুৰুজনাই এই পৃথিৱীলৈ এই কল্কিৰ সন্ধিক্ষণত আহি আমাক আধ্যাত্মিক ভাৱাপন্নৰে সকলোকে এক আত্মাবোধৰ জ্ঞানেৰে সকলোকে এক কৰি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু আমি বিশ্ববাসী সকলোলৈকে আমি আহ্বান জনাব বিচাৰিছোঁ যে গুৰুজনাৰ এই আদৰ্শ আৰ্হিত সকলোৱে এক হৈ সেই শান্তি প্ৰতিষ্ঠাত যাতে তেওঁলোকে সৌভাগ্যৱান বুলি নিজকে স্বীকৃতি প্ৰদান কৰে আমি তাকে তেওঁলোকৰ ওচৰতো বিশ্ববাসীৰ ওচৰতো আমি অনুৰোধ জনাইছোঁ জয় কৃষ্ণ জয় ফালৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো অনুদান আমি বিচৰাও নাই আমাৰ গুৰুজনাৰ এটা আদৰ্শ যে আমাৰ প্ৰত্যেকজন দুখীয়া ভকতসকলেও ইয়াত এচৰ পৰা ইটা দি হ'লেও যাতে এই কীৰ্তন ঘৰটো গঠন কৰিব পাৰে সকলোৱে যাতে দাবী কৰিব পাৰে যে এই কীৰ্তন ঘৰটোত আমাৰ অৰিহণা আছে আমাৰ গুৰুজনাৰ চিন্তাধাৰাবিলাক সকলোৰে শ্ৰম আৰু অনুদানেৰে যাতে এইবিলাক গঢ় লৈ উঠে তেওঁলোকৰ সকলোৰে যে প্ৰতিবাদ ক'ব পাৰে মুক্ত কণ্ঠৰে যে এইখন আমাৰ আশ্ৰম আমাৰ অনুষ্ঠান বুলি গতিকে আমি চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অৰিহণাৰ কাৰণে আমি বাঞ্ছাও কৰা নাই আমি আশাও কৰা নাই আৰু লোৱাও নাই